হেল্ল' অ মামা অ কওক অ দিন ঠিক হৈছে নেকি ফেব্ৰুৱাৰী 10 তাৰিখ হ'ব দিয়ক আৰে মইতো কালি আপোনালোকে বিয়া দিলে মই কালিয়ে বিয়া পাতিব যাম হ'ব দিয়ক মই মাক যাই কিনে কম দিয়ক ঠিক আছে মামা আহিব আপুনি আহিবচোন ইয়াৰ বেছি হাতত সময় নাই তাকেতো যোগাৰ কৰিব লাগে ইয়াত মামা লগ পাম দিয়ক ঠিক আছে মা কি হে বাবা তই বজাৰ গেছিলি বেগখান কত এৰিলি এই বেগখান বাহিৰতে চলো দৌৰা দৌৰিতে এই সুৰবীৰ মামাকে ফোন করছিল কিয়া টাউন বিয়ার ডেট ফিক্স করছি 10 ফেব্রুয়ারি 26 মাঘ 10 ফেব্রুয়ারি বড় দৌৰা দৌৰি হ'ব দেখো আরে কিয়া দৌৰা দৌৰি হ'ব সব মেনেজ কৰে টাউন যদি আপি কালি দিম বুলি কয় মই কালিয়ে যাই লৈ আহিবা পাৰো হেকলা বাদ দি মই জিনকে যি কৰিব লাগে সব কৰিম তই মুঠতে ঘৰৰ কাম চাম ঘৰ চাফা চুফা কৰাৰ সৰু মুনু আৰু ডাঙৰ মুনুক তই ফোন কৰি কও কথাটো তাহাক মা তই কগে যা মই যাক কবা নৰো মই কওঁ ধুই গেল দাউৰি দাউৰি আহিছো বজাৰৰ বজাৰৰ পৰা মনত পৰিল বেগখান বাহিৰতে আছে মামাইনো কি আনকেনো বিয়াখন পাতবা লাগে তাকেতো সি এনেকে আমাক খবৰ খাতি নেদাকে কিয়নো ঘপককে বিয়াখন পাতবা লাগে আজি গেলিহে গম পাম জচোন যাই লম মা ইমান বস্তু বিখাইছে গাড়ীতে যাওঁ জো ইস বাপে বৰ পইচা কামে থৈছে নহয় গাড়ীত যাবা অলপ দূৰ গেলি পামে কি 10 ফেব্ৰুৱাৰী বঢ়িয়া আমাৰ মই এসপ্তাহ আগৰ পৰা ছুটি ল'বা দিম হেৰি আমাৰ এৰে মানুহখিনিক মাতবা দিবি আৰু আমাৰ বৰ ভাগটো যি এইবাৰ ইলেকশ্যন খেলব না বহুত ধনী মানুহ তাক মাতবা দিবি তামাম বঢ়িয়া গিফ্ট পাবি আৰু কেইটামান মানুহ লিষ্ট দিম মই সেইকেইটাকো মাতবা দিবি ভাল ভাল গিফ্ট আহিব দে হ'ব দে মই কম দে মাতবা মজা দে হ'ব দে দে মই যাম দে মই যাম আমাৰ এসপ্তাহ আগত যাব মইতো যামেই 15-20 দিন আগত মই যাম দে ক'ত আছে সি কন্যাৰ ফটোটো দিবিচোন একবাৰ আৰু হেৰি আমাৰ মাক দেখাব লাগিব মা ডাঙৰ মুনু আহিলি ডাঙৰ মুনু তই দেখো একো খবৰ চবৰ নেদাকে আহিলি খবৰ চবৰ পিছতো হ'ব মা তোৰ এনেকে আমাক একবাৰ নজনাকে কিয় বিয়াৰ তাৰিখ ঠিক কৰিলি আরে ডাঙৰ বা ভাগি তুই শুনাইছা গমটো পাইছা বিয়াক লিখিনাৰ বেছি দিন নাই মামা তুমি এনেকৈ কিয় তাৰিখ ঠিক কৰিলা মই তোমাৰ বিয়ালে ইমান আশা কৰি আছিলো মানে কি আশা কৰি আছিলো আরে মামেৰৰ বিয়া পুৰা এনজয় কৰিব লাগিব পুৰা ফুৰ্তি কৰিব লাগিব কেনেকৈ কৰিম মোৰ চোন মেট্ৰিক পৰীক্ষা চলি থাকিব তোমাক মই বহুত বেয়া পাইছো মামা ভাইটি তোৰ বিয়াত আমাৰ ঘৰৰ কায়ো থাকবা নৰি তোৰ নাথাকিলে কিনকে বিয়া হ'ব শুন বাবা তই অলপ তাক বুজে কও বিয়াৰ ডেটটো অলপ পিছে লো আরে আমাক কি বুঝে কমে আরে ভাগ্নেৰে নলি কিনকে বিয়া হ'ব ভাগ্নেৰাকে হিয়া কৰি যাব লাগিব ভগৱান টাউন বুজি পাব যা মই কথা পাতি চাও কি হয় মামা বহিছি বহি আছো মই আপোনাৰ তাতে আহিলো মানে এটা কথা হ'ল মামা কিবা মানে আপুনি তো ডেটটো কলাক মোক 10 ফেব্ৰুৱাৰী বুলি মই নাভাবলো কিন্তু এটা ঘটনা হ'ল নহয় এই মানে মোৰ ডাঙৰ বাইদেউৰ আপিটো মোৰ এটাই ভাগিন না তাই মানে এবাৰ মেট্ৰিক দিব সেইকাৰণে মই ভাবছিলো পাৰে যদি বিয়াৰ ডেটটো যদি অলপ পিছে দিলাক হয় তেতিয়াহ'লে মেট্ৰিক পৰীক্ষা দিব যাতেতো উপায় নাই তোমাৰ হেৰি ফাগুনতে কৰি দিয়া ফাগুনত হ'ব ফাগুনত হ'ব দিয়ক মামা ধন্যবাদ আপুনি যে এইখিনি কথা মোৰ শুনছি তে ফাগুন মানতে সেই কৰক এটা ভাল ডেট চাব আপুনি মোক জনাব ফাগুন মাহটো ভাল যাব ফাগুন তাতে নাই হ'ব ফাগুনতে দিয়ক তে মই আহো ঠিক আছে যাব কি সৰু মুনু যাওৰ লগত কাজিয়া কৰি আছে নাকি নাই লাগা শাহুৱে শহুৰৰ লগত লাগিছে নাকি নাই একো নাই কি হ'ল তোৰ দাদাই আৰু বিয়া পাতিবৰ কাৰণে বেলেগ দিন নাপলাক ইমান ঠগোৱা ফাগুন মাহত বিয়া পাতিব ওলছি কি হ'ল তাতে কিন্তু মাৰ্চৰ 6 তাৰিখটোহে পালাক না তোক মই কোৱা নাছিলো 4 তাৰিখে যে আমি বাহিৰত যাম
দুখোনে মই পাহৰিয়ে গৈছিলোঁ ৰচোন মই তাক কওঁ ফুলখিনি কিবাকে চাফা হ'ল এই বিয়া কৰি কি এই বেৰাখন গুচাই দিব লাগিব ৰান্ধনী ৰুমটো চাফা কৰিব আছে বাবা অ মা বিয়াৰ ডেটটো আৰু পাও চাব লাগিব যা কি কথা কবা আহিছা কিয়া সৰু মানুহ অন্ধু মাৰ্চৰ 4 তাৰিখে বাহিৰত যাব তই 6 তাৰিখটোহে পালি না এ ভগৱান এনে একবাৰ পিছালো বাৰে বাৰে কি এখন খেলা পাইছা নেকি দেখোন এইবাৰ বিয়াৰ ডেট মই পিছাত নাই থাকক যোনী যত যায় যাবা থাক যি কৰ অ দাদা মাই কিবা কৈছি অ কৈছি তো কি ভাবছা এটা ভাববা আৰু কি আছে এনে বিয়াৰ ডেট একবাৰ চেঞ্জ কৰছো আৰু বিয়াৰ ডেট চেঞ্জ নহয় 6 মাৰ্চত বিয়া ঠিক হৈছে আৰু 6 মাৰ্চতে মোৰ বিয়া তই ডেটটো ফিক্স কৰাতে মোক একবাৰ সুধিছিলি তোন জানা নাছলি মই যে বাহিৰত যাম 4 তাৰিখে বাইকতে হলে একবাৰতে তই কেনচেল কৰিছিলি হ'ব দে মইনো কোনি মোৰ ভেলুৱে নাই এখন ঘৰত এ সৰু মুনু সেইকাৰণেতো এইবাৰ বিয়াৰ ডেট চেঞ্জ কৰবা নৰো আগতো একবাৰ কৰছো এইবাৰ যদি মই বিয়াৰ ডেট চেঞ্জ কৰো তাহন মোক কি ভাবব তই কওচোন হ'ব দে নালগে দে তই ডেট চেঞ্জ কৰবা মই বিয়াত নাথাকিলেওনো কি হ'ব শুনিনো মই কিমান আশা কৰিছিলো এটাই দাদা নতুন কাপোৰ ল'ম নাচিম ফূৰ্তি কৰিম চব এনে গেল চব আশাত পানী পৰিল মোৰ এ সৰু মুনু ৰ তই ইমান দুখ কৰবা নালগে মই কিবা এটা ব্যৱস্থা কৰি আছো দিগদাৰ ইমান অশান্তি কৰি বিয়াখন পাতিলেওনো কি হ'ব মই মামাকৰ লগত কথা পাতি আছো মই তোৰ প্ৰব্লেমটোৰ কথা কওঁ ডেটটো চেঞ্জ হ'ব তই মুঠতে তোৰ দাদাৰৰ বিয়াত নাচপাও লাগব নতুন কাপোৰ পিন্ধাও লাগব পুৰা ফূৰ্তি কৰবা লাগব মোৰ বিয়াত পুৰা এনজয় কৰবা লাগব চবে তাই যদি বিয়াত ডেট পিছাবা পাৰে মই কিয় নৰো মা মইচোন বহুত দেৰি বহিলোঁ আইতা হাতচোন ওলাই আহিব অলপ বচোন ন কোনি এতে খচমচ কৰি আছা অ তই পৰীক্ষা কেনে হ'ল ভালে ভালে পৰীক্ষা এৰি কিনে লৈ আহিছা তই পৰীক্ষা একেদিন তাৰ পৰীক্ষা নাই সেইকাৰণে আহিছো তইতো 2 দিন পিছতো তোৰত যাব পাৰিলি হয় ইমান দৌৰা দৌৰি কি হৰে হয় নেকি তই তোৰ পৰীক্ষাটো হেৰি কৰি কিনে আহিবা পাৰিলি হয় দিনতে পৰীক্ষা হয় ৰাতি নহয় নহয় পৰীক্ষাৰ লগত সেইগিলা কথা নহয় বুজছা না মেট্ৰিক পৰীক্ষা পিটো মেট্ৰিক পৰীক্ষাটো সেনা বস্তু নহয় আমাৰো কেতিয়াও ট্ৰিপটো কেনচেল কৰিম নেকি কিমান পইচা লছ হ'ব জানা নাই পেৰিছত যাম আমি পেৰিছত পেৰিছত যাই তাই সেইগিলা বাদ দি ভাইটিক কি দিম বুলি ভাবছা পিছে কইনাথেৰ বোলে আংঠি আৰু চেণ্ডেল দিব আমি দিলো হয় নহলে আমাৰেও কৈয়ে আছিল পিছে তই কি বুলি ভাবছা কইনাই দিলো আমি এক্সট্ৰাকেও দিম তাৰ কাৰণে আংঠি আৰু চেইন আমাৰ এখাতে বানাবাই দিছে চেইন আৰু আপি যা আইতাক মাতগে তোকে কাপোৰ দিয়া নাছিল নেকি ঘৰে ফেৰি কি পিন্ধিছা এইগিলা তই মই যিয়ে পিন্ধি নাহো কিয় তই কইনাটো তই এইবিলাক কি পিন্ধি আছে ৰাজনালগে কইনা মই তাতে এতে মই কিমান দামী জানা না তো আমাৰ গাঁৱৰ মানুহ যদি তোক এনেকে দেখে কি বুলি ভাবব এনকে তো এটলিষ্ট দেখাতকে তো বহুত ভাল লাগি ষ্টেণ্ডাৰ্ড আছে গম আমাৰ মাহঁতৰ মান সন্মান চব খেলাইছে আমাৰ হাজবেণ্ডৰ ক'ত শুনবি তই আমাৰ কথা যা যা বাবা ও বাবা বাবা ও মামা আহিছে আহিলো ৰবা এই আপোনাক মাতাৰ কাৰণ এটা আছিল মানে কি হৈছে জানে না মামা আপুনিতো জানে মোৰ এটাই ভণ্টি আমিতো বিয়াৰ তাৰিখটো মাৰ্চৰ 6 তাৰিখ কৰিলো এতিয়া মানে কি হ'ল মোক ভণ্টি আগতে কৈ থৈছিল তাই আৰু নতুনকে বিয়া হৈছে বেছি দিন হোৱা নাই বিয়া হোৱা এই গিৰাকৰ লগত বাহিৰত টিকেট কাটি থৈছিল আৰু টিকেটটো এনেকুৱা কেনচেলো নহয় এতিয়া সিহঁতে 4 তাৰিখে যাব মোক আগেও কৈ থৈছিল এতিয়া বিয়াৰ ডেটটো বেয়া দিনত পৰি গেল নহয় মামা পাৰে যদি অলপ পিছে দিবা কওক না ঘৰৰ মানুহ কইনাৰ এই তাহোন বেয়া পাব নহয় বাৰে বাৰে এনেকে ডেট পিছে থাকিলি সেইটোতো গম পাইছো এতিয়া ভণ্টিও মোক বেয়া পাব নহয় বিয়াৰ ডেটটো যদি নিপিচাও বহুত কান্দা কাটা কৰি আছে আপুনি এনেকে ৰিকুৱেষ্ট আৰু মামা লাষ্ট একদম আপুনি কিবাকে অলপ বুজাওক না তাহাক তেতিয়াহ'লে তোমাৰ একেবাৰে বহাগ পাব যাই ফেলে হ'ব আৰু উপায় নাই কি কৰিব নহ'লে বহাগতে হ'ব যাওক মামা এই বহাগত আৰু বৰষুণ দিনো দেচোন মই তাহাক কৈ চাওঁ কি কৰে কৈ চাওঁ নহয় আপুনি একদম ফিক্স কৰি দিব তাহাক তাহোন বুজিব যাওক আপিটোৰ লগতো মই আপিটোৰ লগত বেছি কথা পতা নাই গম পাইছি না সিমান কথা আপুনিয়ে বুজাব আৰু মামা বেয়া মই কম দা তাহাক কম দা দিয়ক দে আহোঁ দে দিয়ক ভগৱান হ'ব দে বহাগত হ'লেও হ'ব বিয়াখন হাতীটো বৈ ভাও নাজনে কেম্বা ক'ত থৈ গৈছি
ভণ্টি মা ক'ত দিছে গা ধুবা গেছি আৰু তই যে মস্ত আপিটো এনেকে বহি থাকা দুটামান কাম কৰি দিলি তোৰ কি হয় কাক কৈছা তই তোক কৈছো কেনেকে চাবা আহিছা তোহাৰ দুটাৰ কাৰণে মানুহে মোক কথা শুনে শুনে থৈ যোৱা হৈছি তাই কি কথা শুনাইছে তোক মামাকক মাতিছিলো বিয়াৰ ডেটটো পিছাবা কাৰণে মামাকে কৈছি মোৰ আপত্তি নাই কিন্তু ঘৰৰ মানুহৰে কথা কি হ'ব মানে অ দাদা ইনডাইৰেক্টলি মানে তই মোক কৈছা নাই ভণ্টি মই তোক আৰু কিয় কম নহয় ভাইটি তাইৰ কাৰণে হৈছে চব তোৰ তই চবতে গা মাতাই তোৰ কাৰণে হৈছে চব এ মনে মনে থাক তোৰ দুটাকে দোষ দে নাই মই আচলতে দোষ হৈছে মোৰ এই কিসমত খনত তাৰ কিসমতত দুখ নহয় তোৰ দুখ তোৰ কাৰণে হৈছে চব। তই তোৰ দুখ তই চবতে শুনি তই মাজত মাতা কিয় তই মাজত সোমালি কিয় হা মই কিয় নোসোমাম মোৰ দাদাৰ বিয়া এনে দাদাকৰ বিয়া তাই কাপোৰ বেটি নিজে গতাই কি হাতীটো অ মা বিয়া আহি পালাকে দেখোন চব জগাৰ পাতি হল না নাই এই বিয়া হৈছি সি বা কি কৈছি মই গমেই পোৱা নাই তাকে তই হেৰি কৰবা দিবি মই ঘৰৰ সৰু আপি না চবৰে চকুত মই পৰিম তো দাদাক কবি একযোৰ দামী পাটৰ কাপোৰ দিবা কবি মোক আৰু হেৰি আমাৰ এও ব্ৰেণ্ডেড কাপোৰ পিন্ধে ন তো একযোৰ ভাল পেণ্ট চাৰ্ট আৰু এটা ব্লেজাৰ দিবা দিবি আজিকালি চবে সেয়ে পিন্ধে নহয় আৰু শুন বাইদেউ আহাক বেছি দামী কাপোৰ দিবা নালাগে আমাৰ ঘৰত আমি দুটা মানুহ টাউন 3টা আৰু আমাক যি দামী কাপোৰ দিবা কবি তই দাদাক তাহাক নকটিৰা নুশুনাবি গম পাইছা দাইদেৰৰ লগত হ'লে আলোচনা কৰি তোন যি কৰা কৰবি মই এইবিলাক নাজানো গম পাইছা না অ মাহী তুমি আইতাক যি কৈছা মই কৈ দিম ৰবা মাক আইতা মাহীহঁতক যিমান দামী কাপোৰ দিবা আমাকো সিমান দামী কাপোৰ দিব লাগিব মই মামাৰ একমাত্ৰ ভাগিন মাইমেৰে গলত টিপা মাৰি ধৰি লনি যাম মোক খালে কামৰে নকৰি বেটি দেখছা মাক চাইয়ে জিয়া আকে চখা অ মা জানা না মাহী জানা আইতাৰ আগত তোমাৰ কথা বহুত বেয়া বেয়াকে কৈ আছে কি কৈ আছিলে কৈছে কি আমি বোলে 3টা মানুহ আমাক কম দামী কাপোৰ দিলেও হ'ব তাহাঁতক ব্ৰেণ্ডেড কাপোৰ লাগে বেটিৰ ইমান সাহস এই মাহেৰে কেনেকৈ খেদবা লাগিব যেনেকৈ আচ্ছা বেটি মোৰ কথা লাগি আছা তই ইয়াতে ঠিকেতো কৈছো তুমি আইতাৰ আগত হেংগে কৈছা অ বেটি মাক চাই জিয়া কাক কি কথা কবা আহিছে মোৰ আপি কেনেকৈ কিয় কৈছে তই কি তোৰ আপি কৈছ তোকো কৈছো এই বেটি তই বৰ ভাল হা মাক কিয় কথা লগাব গৈছিলে তই মই কথা লাগা তই লাগা কথা মই কথা লাগি থাকা তই মই কি কথা লগাইছো তোক কথা লগা তাই দেখা পাইছে বেটি কথা লাগিছ সঁচা কথা কৈছ তই মনে মনে থাক শাহুৰে ঘৰত শান্তি থাকবা নলিয়ে তই লগা পাইছা কথা হয় নেকি যা তই একটাই অলপ কাক খেদবা আহিছে এইখন মোৰ ঘৰ মোৰ ঘৰ মোৰ ঘৰ তই মনে মনে থাক না এই বেটি কথা কবা আহিছ বিচল্লা কি হৈছে কি এতে অশান্তি কৰি দিছে তাই অশান্তি তুহুন গোটা মাহে মোক কৰি আছা চালা অস্ত্ৰৰ মানে ক হৈছে মোক গম পালো নাই কিহৰ হুলস্থুল বাহিৰত কাম কৰি আছো শান্তিত কাম কৰিব পৰা নাই তাহাঁতৰ চাফ চুপ থাকতে একদম এতে থকা ইচ্ছা আছে যদি ইয়াৰ বেছি তুন্দো এটা কমে ভালতে সি আপি পা নাই সেইকাৰণে বাহিৰত দিয়া নহৈ যাবা এ আমাৰ ঘৰত দুটা ৰাহু কেতুন আছে সেই দুটা ইমান অশান্তি দিছে সেই দুটাৰ কাৰণে বিয়া পাতবাই পৰা নাই মই এতিয়াও ঘৰত দুটা কাজিয়া লাগি আছে ৰাহু তোৰ ঘৰ নাই এতে যে কাজিয়া কৰি থাকে তোৰ বিয়াখন হবা নেদে না কি ৰাহুন হয় দিয়ক ইমান অশান্তি কৰি থাকে এই জন্মত কিজানি মই বিয়াই পাতবা নাপাম সেইকেইটাৰ কাৰণে ভালকে বিয়াখন পায় অ পৰি এইখিনি ঠিক কৰি দিয়াচোন মোৰ টাইমৰ জলদি আহি পাব এইফালে কৰি অ চাচোন মোৰ শাৰীখন ঠিকে আছে নে নাই এই তাহাৰ মানুহখিনি আৰু আহি পাবই অলপ পিছত অ বা এ মোৰ এটা খেলি মেলি লাগি আছে অ কি মানে কি জানা না তাহুঁতে আঙুঠিৰ জোখ নিবা আহিব মোৰ এতিয়া মই এইটো আঙুলিত আঙুঠি পিন্ধিম না এইটো আঙুলিত পিন্ধিম ইটো আঙুলিত পিন্ধি অ তাকেতো মই খেলি মেলি লাগি অ আছে ভাইটি তোক গোটে দৰা হলি মস্ত ধুনীয়া লাগব তই দাড়িখিনি কাটি আহিবি অ নালগে আজিকালি দৰে দাড়ি ৰাখা তই দাড়ি নাকাটবি কি কথা কবা আহিছে দাড়িখিনি কাটি আহিবি তাই ভাল লাগব তই অল্ড ফেশ্বনৰ মানুহ তই কিবা জানা নেকি তই কাক অল্ড ফেশ্বন তই old fashion ৰ। কথা নকবি তই অল্ড ফেশ্বন তই চুপ থাক ঘৰত আছে কি তোৰ ঘৰত কি আছে আছে কি পিনছা এই কি দিছে তোক তই কি পিনছা বনাই হৈতি কি কথা কবা আহিছে অ। হৈতি কাটি আহিবি কাজিয়া কৰি মৰি আছা তাতে বৰমায়েৰে বিনে বিনে কান্দি আছে কিয়া
ও বদ্যুতের আর এই পৃথিবীত নাই ও মা তে মোর বিয়াখান ও মানুহ মৰি যায় তই বিয়াৰ কথা কৈছা ও তাক কও ডেটটো আৰু পিছাব লাগিব ইমান পিছা মাৰো মই বিয়া দে বিয়াখন বৰ আশা কৰি আছো আশা কৰিলে কি হব এৰ হাহু তাত কুঠাৰ পুছছি গাঁৱৰ মানুহ চব আইছি আমাৰো গোটা গোটা তাহাক বুজে ফেলে ফোন কৰি কও এই বদ্দেউতা তো মৰা সময় নাপলা কাৰ কিমান আশা কৰি আছিল ও বাবা বাবাই শুনচোন কি হলে মা সুৰভীৰ মাকে মোক ফোন কৰিছিল কইনা ঘৰৰ পৰা কি কৈছি হেৰি বিয়াখানে আহাৰ মাহে হ'ব আউগে দিলা তাৰমানে কিয় বেয়াকে কৈছি নেকি কিয় বেয়াকে ক'ব মানুহ মৰিছি তাহোন বুজি নাপয় তাহাৰো সেই আমাৰ একে নিয়ম মানুহ মৰিলে আৰু বিয়া পাতিব পায় নেকি বেয়া লগা হৈছে আৰু গম পাইছা না কিমান ডেট পিছালা কিমান পিছাব টাউন হল বুলিও সুৰভি তো মোৰ ফোনে নধৰা হৈছে কিয় তাই নাজানে নেকি মানুহ মৰিলে যে বিয়া পাতিব? জানে মাপি মানুহৰ এটা আশা থাকে না ইচ্ছা এটা আছে তাইৰ কইনা হ'ব হ'ব দে এতিয়া বাকী খৰি চৰি আঁতি কৰি বান্ধি থৈ গলি যা 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 আছো শুই লওঁ এই মাইনো বস্তুবিলাক ক'ত থয় মানে অ বা হা দাদাৰ বিয়াখনত কিয় ইমান খেলি মেলি লাগি আছে গম পা না কিয়নো এই প্ৰথমতে যে অলপ কানা লাগিছিল যে তাৰমানে তই কি ক'ব বিচাৰিছা হে তই মোক লক্ষ্য কৰি কৈছা হা কি বুজিছা তই বেটি কাক কথা ক'বা আহিছে তই এনেকে কাক কথা কৈছা তই এইখন ঘৰৰ সৰু বইনি সৰু হৈ থাকবি কি কথা ক'বা আহে তই তোৰ কাৰণে হৈছে যত চব বেটি একদম মানে মাৰ এটা চোন তো পচি কি জানি মামা ক'ত আছে আপুনি আমাৰ ঘৰত এটা ডাঙৰ ঘটনা ঘটিল ৰ'ব হেৰি বেয়া নাপাই যদি মই ফোনত নকওঁ দিয়ক আপোনাক আহক আহিব পাৰিব নেকি আপুনি আহক আমাৰ তাকে লাগি নাহক দিয়ক আহক আহক আহকচোন মামা বহক মামা চাও সৰু ভণ্টি পানী এগিলাচ লৈ আছো হেৰি ই ক'ত গেল হা মোকতো বৰ দৌৰা দৌৰি কৰি মাটি খেদি আছিল সি আছে ৰ'ব মই মাতি দিছো দে, মাতি ভাইটি ভাইটি চাহ এফালে আছো মামা আহিছি হেৰি মামা আপোনাক মাতা এটা কাৰণ হ'লে কিবা মানে কি হৈছে জানে আপোনাক কিনকে লাজো লাগে বাৰে বাৰে পিছে আছো মানে কি হৈছে জানে না এই অকস্মাত যোৱাকালি মায়ে কাম কৰি থাকোঁতে বাথৰুমত পিছল খাই পৰি একদম মানে ভৰিখন ভাঙিল এতিয়া ডক্তৰে মাক একমাহ ৰেষ্ট ল'বা দিছিল মই ভাবি আছো বিয়াখন একমাহ পিছে যাওঁ নেকি এই বিয়াখনৰ কথা আৰু বাদ দিয়া কাৰণ তোমাক আৰু ৰখি থাকিব নোৱাৰি না হেৰি আমি ছোৱালীটোক বিয়া ইতিমধ্যে দিয়ে দিলো কি কথা কয় হে বিয়া দিলা আৰে মোক একবাৰো নুসুধাকে আপুনি কিনকে বিয়া দিব পাৰে কি সুধিমা তোমাক ৰখি ৰখি আপুনি বদনাম হৈ গৈছে সেইকাৰণে মাক বাপেকে বেলেগ ল'ৰা চাই বিয়া দি দিছে এনেকে হবা নোৱাৰা তো আমি আপিটো চাই থৈছো নহয় আৰু আমি চাই থোৱা আপি কেনেকে বিয়া দিব পাৰে মামা ইমান আৰু ৰখি নাথাকে দিয়া আজিকালিৰ যুগত ইমান ৰখি থকা নিয়ম নাই এই লোৱা কেনে মানুহ এইটো তোৱে ৰাম শুনলি মাইমেৰে কথা এনে আপি চাবাই নালাগে আৰু এইবোৰ চব তোৰ কাৰণে হৈছে তই মোক কি ক তোৰ কাৰণে হৈছে মই কৈছো আৰম্ভণিটো কেনচেল কোনে কৰিছিল আৰম্ভণি মোৰ আপি মেট্ৰিক পৰীক্ষা আছিল কিন্তু তইতো ঘূৰবা দুদিন পিছত যাব পাৰিলি তই মানে তোৰ কাৰণে হ'ব পাৰে মোৰ কাৰণে হ'ব তোৰ কাৰণে হৈছে তাৰ মানে তই যতটো তই খাই কথা কবা বিয়াখন হৈছিলে আপা আরে মনে মনে থাক এনে মাথার তার ছিঙি আছে তোর দুটাই মেন মোর জীবনের শনি গ্রহ দুটাই চালা দে মই নহয় তই এক ঝাটকাতে চালা সব শেষ হয়ে গেল ভাবাই নাছলো সুরো বিজি মোর লগত এনা করবো মই ভাবি আছলো তাই মোক ফেম কৰি মোৰ ফোন মেছেজৰ ৰিপ্লাই দিয়া নাই কিন্তু আসল কথা বেলেগহে বেলেগৰ ঘৰৰ বাচন ধুই আছে তাই এতিয়া বোৱাৰী হৈ যায় মামা
হা মামা তুমি দুখ নকৰবা যি হৈছে মোৰ কাৰণে হ'ল চব মোৰ যদি পৰীক্ষা নাথাকিল হয় তোমাৰ গীতাম্বাই বিয়া হৈ গ'ল হয় তুমি চিন্তা নকৰিবা তুমি তাইতকৈ বেছি ভাল ছোৱালী পাবা নালগে মোক বেছি ভাল ছোৱালী মোৰ কথা ইমান তহঁতৰ মায়েৰে জীয়েৰে কোনো ভাববা নালগে মোৰ কাৰণে একো এই তুহুন ভাল ভাল ল'ৰা চাই বিয়া হবি গম পাইছা না চালা ভাবছিলো মোৰ শুভ লগ্ন আহিব কিন্তু মোৰ ভাবি থাকাতে গেল এই অভাগাৰ জীৱনত কেইটাও আৰু শুভ লগ্ন নাহে